সেইমতে আপোনালোকে ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰক পাৰিব ল'ৰা-ছোৱালীক মানে এট্ৰেকশ্যন কৰা সেইকাৰণে আমি ৰং বিৰং ব্যৱহাৰ কৰি ছবিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক কেনেদৰে সাক্ষৰতাৰ দিশত আগবঢ়াই দিব পাৰোঁ সেইটোৱে তাই যিটো কাম ভলেৰে কৰিব নোৱাৰিলে সেই কামটো ধীৰে সমাধা কৰিলে গতিকে আমি বুজিব পাৰোঁ ইয়াৰ পৰা আমি এইটোকে উপদেশমূলক কথা জানিব পাৰোঁ আমি তেওঁলোকক মটিভেট কৰিব লাগিব সাধুটোৰ বিষয়ে মটিভেট কৰিবলৈ যাওঁতে আমি তেওঁলোকৰ ভাষাটো মই প্ৰথমতে তেওঁলোকৰ ভাষাটো শিকি লৈছোঁ ভাষাটো শিকোঁতে মোৰ যথেষ্ট কষ্ট হৈছে কিছুদূৰ যোৱাৰ পিছত চৰাইজনীয়ে এটা কলহ দেখিলে Question: In which year will FLN be fulfilled? 26-27. Plus 1. আকৌ এবাৰ কৈছো আমাৰ মৌচাক প্ৰথমতে বুজাওঁ প্ৰথমতে আমি তেওঁলোকক পূৰ্বজ্ঞান পৰীক্ষণৰ বাবে বিভিন্ন ধৰণৰ ছবি আমি দেখাব পাৰোঁ দেখাই পেলাই সিহঁতক শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলে লিখা শব্দবোৰত থকা ধ্বনিসমূহ জোৰা লগাই উচ্চাৰণ সেইটোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিছে যদি তেওঁলোকে বুজি পোৱা নাই কেৱল পঢ়িব পাৰিছে তেতিয়াহ'লে তেওঁলোকে যে জ্ঞান অৰ্জন কৰা নাই বা শিকন সম্পূৰ্ণ হৈছে সেয়া ধৰা নহয় ব্লু ৰেড গ্ৰীন ব্লেক येलो रेड येलो रेड सुनीता मैडम के छात्र हैं थोड़ा पढ़े लिखे हैं इसीलिए जानते हैं कि इसको क्या कहते हैं इसको कहते हैं हैंडलिंग अ मल्टी लेवल मल्टी ग्रेड क्लासरूम यहाँ आसपास में सर कोई गांव नहीं है गांव जितने भी हैं 2 বৰ্ণটো ক'ত আছে বাৰু হয় নহয় বিলাহীটো তোমালোকে চিনি পাইছা সকলোৱে এইটো গোটা হয় নহয় এই বিলাহীটো মই কাটি আনিছো চোৱা দুভাগ কৰি কাটি আনিছো চোৱা দেখিছা নে দেখিছা এটা বস্তু গোটা আছে কি কৰিবা দেখিছানে নাই এখন সবতে আছে নিজৰ নিজৰ আছে তো ইয়াত ছবি আছে দেখিছানে ছবি আছে তো কি ছবি বাবা তো চকু হবনি চকুটো কিয় খারাপ হয় যে প্ৰথম চ এটো কি বাৰু চিনি পাইছানে No, I think look yes look at me no yes no हरी दाल पर लगी हुई थी लड़की सुंदर एक कली कितने उससे आकर बोली तुम लगती हो बड़ी बड़ी रहीम আমি বন্ধুসকলৰ লগত তাৰপিছত বাইদেৱে মননশীল অংকন যাক ইংৰাজীত মাইণ্ডফুল ড্ৰয়িং নামৰ বুলি কোৱা হয় নামৰ কাৰ্যকলাপটো কৰায় কাৰ্যকলাপটো শেষ হোৱাৰ পাছত শ্ৰদ্ধাৰ আৰবি বাইদেৱে এফএলএনৰ বৰ্তমান ৰাজ্যিক পৰামৰ্শদাতা শ্ৰদ্ধাৰ ডক্টৰ মিছু প্ৰভা বৰা বাইদেউৰ লগত এখন ভিডিঅ' কনফাৰেন্সৰ ব্যৱস্থা কৰে য'ত বাইদেৱে টিএলএম লাৰ্ণিং মেটেৰিয়েলছবোৰ কেনেদৰে বিদ্যালয়ত ব্যৱহাৰ কৰিব পাৰি তাৰ লগতে আৰু অন্যান্য দিশত পৰামৰ্শ আগবঢ়ালে তাৰপিছত জাপ মাৰা দুজনে দুই হাতত জাপ মাৰা দুজনকে হাতত জাপ মাৰা দুজনকে এটা তিনজনকে জাপ মাৰা এতিয়া এজনকে 3 2
কথা হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰথম কথাটো এটা সমস্যাটো কি আমি বুজাই দিয়া আগতে তেওঁলোকে যাতে বুজি পায় আকৃতি এইটো আমি বাস্তৱ বস্তু যেনে বাইদেৱে বিস্কুটৰ কথা ক'লে আমি যিটো পাইছো সেইটোৰ লগত ৰিলেট কৰিছো এক্সপিৰিয়েন্সিং আমি ঠিক আছে ইয়াৰ পৰা 22 পৰা 8 গ'লে ইয়াত 14টা আছে ঠিক আছে তুমি সংখ্যাটো লিখি দিব পাৰিবা নেকি ইয়াত লিখি দিয়া বৰ্ডত দীঘলটো পাইছো দীঘ আৰু এফালে আমি বহলটো পাইছো নহয় জানো ইয়াত আমি আকৌ 3টা বস্তু পাইছো নহয় জানো দীঘল বহল আৰু তাৰ লগত আমি কি পাইছো ওখটো পাইছো ওখটো তেতিয়া শৈলেনৰ হাতত কিটা থাকি গ'ল তিনিটা থাকি গ'ল হয়নে এতিয়া আমি যে কি কৰিলো শৈলেনে যে মোক কি দিলে তাৰ আছে জ্ঞান जाना नहीं मुझे छोड़ के बाई दिलानत मन हिरा दो ठीक है दुनिया হৈছে গাই দিও নাচি দিও নহলে নাচি দিও খৈ যায় কলকাতা মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ কত যুগ ধৰি আহিছে প্ৰবাসী সমন্বয়ৰ ঘৰ মহাবাহু ব্ৰহ্মপুত্ৰ এই চাই নে বলে হালদিয়া চাই নে বলে এফএলএন ট্ৰেইনিং আমাৰ বহুতখিনি দিলে আৰু ভালো লাগিল মই এবাৰ ফাৰ্ষ্ট ট্ৰেইনিং হয় মোৰ চাকৰি জীৱনৰ আৰু মোৰ মানে এইটো ক্লাছ আৰু এইটো লগৰ মোৰ ইটোৱে চিনাকি আছিল সকলো ব্যক্তি মোৰ কাৰণে একোজন অচিনাকি ব্যক্তি আছিল কিন্তু প্ৰশিক্ষণটো যিহেতু বহুত ভাল লাগিল সেইকাৰণে মই এইটোৱে কওঁ so beautiful so elegant just looking like a wow प्रथमे प्रणम आरती বাইদেউ সকল দ্বিতীয় প্ৰণাম গুৰু দিবলৈ ওলাইছো মোৰে পৰিচয় চিনাকি হ'বলৈ বুলি নাম শ্ৰীমতী কৌশিক ভৰালী মই ৰৰয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰু মোৰ ষ্টেপটো কি হ'ব এতিয়া বিচাৰি পোৱা নাই বিহু ষ্টেপ এটাকে মোৰ নাম ইমামী হাজৰিকা বৰুৱা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো এই 5 দিনীয়া প্ৰশিক্ষণত তেখেতসকলে যিমান পাৰে আমাক বিভিন্ন ধৰণৰ তথ্য দিবলৈ চেষ্টা কৰিলে আৰু আমিও যথেষ্ট উপকৃত হ'বলৈ ভাবিছোঁ কাৰণ এফএলৰ বিষয়ে আমি নাজানিছিলোঁ এতিয়া বহুত কথা ক্লিয়াৰ হ'ল কনফিউজন আছিলে গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ লগতে মোৰ বয়ো গ্ৰুপৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰশিক্ষণত উপস্থিত সকলো শিক্ষাগুৰুকে মই আন্তৰিক অভিনন্দন জনাই এটি গীত গাবলৈ লৈছোঁ সকলোৱে জনাই